Hi guys, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। এই অলপ আগতে এটা কমেন্ট আহিলে আৰু মই আজি ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ আৰু অলৰেডি মই পোষ্টটো দিছিলোঁ যে মই আজি ভিডিঅ' নিদিওঁ মানে ব্লগ, কাৰণ যোৱাকালি মই ৰেকৰ্ড কৰিবলৈ নহ'ল সেইকাৰণে। কিন্তু সেই ভিডিঅ'টো মানে কমেণ্টটো মোক কৈছিলে যে বা প্লিজ ভিডিঅ' এটা বনাই জনাই দিবা। সেইকাৰণে মই ভাবিছোঁ যিখিনি মই জানো সেইখিনিকে আপোনালোকক আচলতে ভিডিঅ'টো যোগেৰে কওঁ বুলি ভাবিছোঁ। আৰু মানে প্ৰথম যেটো প্ৰশ্ন হৈছে সেইটো হৈছে অভুলেশ্যন কেতিয়া হয়। আৰু মই এডিট নকৰোঁ আজি ভিডিঅ'টো, ডাইৰেক্ট যেনেকৈ থাকিব মই তেনেকৈ ভিডিঅ'টো দি দিম। আৰু কথাটো আছিলে যে অভুলেশ্যন কেনেকৈ হয়, কেনেকৈ গম পায়, আৰু লগতে মানে যিটো আমাৰ সম্পৰ্ক আচলতে এইবোৰ কথা আমাক খোলাখুলিকৈ নকৈও আৰু মানে ভিডিঅ' চাই আমি শিকিবলগীয়া হয়। সেইকাৰণে মানে মই ভাবিছোঁ মোৰ ভিডিঅ'টোৰ যোগেৰেও আপোনালোকক মোৰ যিখিনি মানুহৰ প্ৰয়োজন হৈছে সেইখিনি সুবিধা হ'ব বুলি কৈ দিওঁ। প্ৰশ্নটো আছিলে যে অভুলেশ্যন কেতিয়া হয়, অভুলেশ্যন হ'লে গম পায় নে নাপায়। প্ৰথম কথা, অভুলেশ্যন হ'লে যদি আপুনি একদম 18-19 বছৰীয়া ছোৱালী তেতিয়াহ'লে কিন্তু অভুলেশ্যন হ'লে গম পায়, আৰু মানে 22-23 মানলৈকে গম পায়, কিন্তু 25ত গম পায় নে নাপায় মই নাজানো। কিন্তু মই এইবাৰ কিন্তু মই পাইছোঁ লাকিলি। কিন্তু মানে ধৰি লওক তলপেটটো অলপ বিষোৱা নিচিনা কৰে, বহুত বিষোৱা নিচিনা কৰে একদম, আৰু লগতে মানে একদম মেইন চোৱাৰ নিচিনাকৈ আপোনাৰ বিষাই থাকে। যেতিয়া আপোনাৰ নোৱাৰা হোৱাৰ সময়ত যেতিয়া বিষায়, সেই বিষটো যেতিয়া আপোনাৰ 15 দিন মানৰ পিছত মানে 15 দিনৰ ভিতৰত যদি বিষায়, সেই বিষটোত আপোনালোকে গম পাব হয়তো আপোনালোকৰ আশে পাশে অভুলেশ্যনৰ সময় হৈ গৈছে, মানে একটো ৰেপচাৰ হ'ব, মানে মেচিয়ৰ্ড হ'ব, আৰু মেচিয়ৰ্ড হ'লে ওলাই আহিব, তাৰপিছত ফেলোপিয়ান টিউব এনেধৰণে আহিব। আৰু তো সেইকাৰণে সেই অভুলেশ্যন বহুত বেছি প্ৰয়োজন। যিসকলে সম্পৰ্ক মানে যিসকলে আপোনালোকে বেবী প্লেন কৰি আছে, আপোনালোকে যিসকলৰ চাইকেলটো 28 দিনীয়া হয়, এতিয়া কৈ দিছোঁ যে অভুলেশ্যন ডেটটো কেনেকৈ কেলকুলেট কৰিব পাৰি। যিসকলৰ 24 দিনীয়া চাইকেল, আপোনালোকে 14 দিন বিয়োগ কৰিব, মানে মই কৈ দিছোঁ শুনক, 24 বিয়োগ 14 কৰিব, 10 দিনটো যে ওলাইছে সেই 10 দিনটো মানে আপোনালোকৰ হয়তো অভুলেশ্যনৰ ডেট হয়। আৰু আপোনালোকে কি কৰিব, তাৰ 8 দিনাখনৰ পৰা 8 দিন, 9 দিন, 10 দিন, কেতিয়াবা গেপ দিও কৰিব পাৰে। গেপ দি কৰিলে মই ভাবোঁ বেছি ভাল। কিহৰ কাৰণে, তেতিয়া মানে স্পাৰ্ম কোৱালিটি, ল'ৰাটোৰ স্পাৰ্ম কোৱালিটিটো ভাল হয়। মানে যদি আপোনালোকে লাটতে সম্পৰ্কটো কৰি থাকে তেতিয়াহ'লে কি হয়, স্পাৰ্মৰ যিটো কোৱালিটি থাকে, এগৰ কোৱালিটিও ভাল হ'ব লাগিব, লগতে স্পাৰ্মৰ কোৱালিটিও ভাল হ'ব লাগিব। মানে শুক্ৰাণু আৰু ডিম্বাণু দুইটা কোৱালিটি ভাল হ'লেহে আপোনাৰ মানে নিষেচন হ'ব। নিষেচন মানে বেবীটো ফৰ্ম হ'ব, আৰু তাকে নিষেচন বুলি কয়, আৰু ইংৰাজীত কয় ফাৰ্টিলাইজেশ্যন। যেতিয়া মানে এনেকৈ গোট খাব, গোট খোৱাৰ মানে জইন হ'ব, জইন হৈ পেলাই তাৰপিছত ফেলোপিয়ান টিউব দি আহি পেলাই ইউটেৰাছ, এনেকুৱা ইউটেৰাছ এটা আছে, তাত সোমাব। সেই সোমোৱাৰ পিছতহে বেবী ফৰ্ম হয়, বেবী তেতিয়াহে হ'ব। যদি আপোনালোকৰ এগ আৰু মানে স্পাৰ্ম দুটা কোৱালিটি যদি ভাল নাথাকে, তেতিয়াহ'লে এই 6 উইকত যে কিছুমানৰ যে মানে এবৰ্চন হয়, বা 3 মান্থছৰ ভিতৰত যে এবৰ্চন হয়, সেইটো এবৰ্চন হোৱা চান্সটো তেতিয়া বহুত বেছি থাকে। সেইকাৰণে মই মানে কওঁ আৰু যে এদিন গেপ দি যদি ৰিলেশ্যন কৰা হয় তেতিয়াহ'লে মই ভাবোঁ ভাল। কিন্তু কিছুমানে ডেটটো বুজি নাপায়, সেইকাৰণে লাটতে কৰে। লাটতে কৰিলেও একো নহয়, কৰিব পাৰে। খালি সেইকেইটা দিন আপোনালোকে খুব খোৱা মেলা কৰিব, মানে দুইজনে খাব, গাখীৰ প্ৰটিন জাতীয় বস্তু বহুত বেছিকৈ খাব। আৰু লগতে যিসকলৰ 28 দিনীয়া চাইকেল, 28 দিনীয়া চাইকেল আপোনালোকে 28 বিয়োগ 14টো ৰাখিবই লাগিব। 14 কৰি পেলাই 14 দিনাখন 14 ওলাব নহয়, 14 দিন মানে আপোনালোকে 11, 12 গিফ্ট 13, বা 12 পৰা যদি কৰিছে 12, 13, 14, 15 এনেকৈ কৰিব লাগিব, আৰু আপ টু 16লৈকে কৰিব লাগিব আপোনালোকে। আৰু যিসকলৰ 32 দিনীয়া চাইকেল, 32 বিয়োগ 24, তেওঁলোকৰ ওলাব ধৰি লওক 18 ওলাব, তেওঁলোকৰ 18 দিনৰ সময়ত হ'ব মানে অভুলেশ্যনৰ সময়টো। তেতিয়া আপোনালোকে কিন্তু একদম 15 দিন, 14 দিনাখনৰ পৰাই ট্ৰাই কৰি থাকিব। 14, 15, 16, মাজে মাজে অকণ গেপো দিব, 14, 16, 18, 20, 22 এনেকুৱালৈকে কৰিব। আৰু যেতিয়া মানে সময় থাকে, অভুলেশ্যনৰ সময় থাকে, এতিয়া বহুত প্ৰেছাৰ, আৰু মানে সম্পৰ্ক কৰিব লাগে, নহ'লে মানে কি হ'ব সম্পৰ্ক, কেতিয়াবা কাজিয়াও হৈ যায়। মই এনেকুৱাও মানে চিটুৱেশ্যন দেখিছোঁ, মানে এইটো এটা ইমান প্ৰেছাৰ হৈ থাকে আমাৰ ব্ৰেইনত, যাৰ কাৰণে দুইজনৰ মাজত কাজিয়া হৈ যায়। যদি কাজিয়া কৰি পেলাই আপোনালোকে সম্পৰ্ক কৰিবলৈ যায়, মই ভাবোঁ যে সেইটো আৰু
কেনেকৈ আমাৰ দুইজনৰ যদি মনেই নিমিলে, যদি আমি কেৱল সন্তান এটাৰ কাৰণে কৰিছোঁ, সেইটো নহয়। একদম পৰিৱেশ খুব ধুনীয়া কৰি শান্তি কৰি ৰিলেশ্যন কৰিব। ৰিলেশ্যনটো এনেকুৱা নহয় আৰু যে কৰিছোঁ আৰু বেবী এটা লাগে সেইকাৰণে কৰিছোঁ, সেইটো নহয়। একদম খুব মনৰ এটা সন্তুষ্টিত মানে আৰু দুইজনে দুইজনৰ পৰামৰ্শ লৈ এটা ভাল মুডত মানে সম্পৰ্কটো কৰিব। খুব ভিতৰুৱা কথা কৈছোঁ, মই জানিছোঁ মোৰ কমেণ্টত আহিব পাৰে বৰ জনাই দেখাইছ, আহে দুই এটা কমেণ্ট মই হাৰ্ডলি পাই আছোঁ, কিন্তু মই তেওঁলোকক ইগনোৰ কৰিছোঁ। কাৰণ মই জানো এই বস্তুটো যে কেনেকুৱা এটা অৱস্থাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি আছে আমাৰ মহিলাসকলৰ, বা যিসকলে নতুনকৈ বিয়া হৈছে তেওঁলোকে সেই এখন ঘৰত যেতিয়া হাজবেণ্ডৰ ঘৰত যেতিয়া আছে, মইতো আজি হাজবেণ্ডৰ ঘৰত নাই, মোৰ কথা বাদ দিছোঁ, কিন্তু সেই তেওঁলোকৰ যেতিয়া থাকে, প্ৰতিজন মানুহে আহি পেলাই মহিলাসকলে হওক বা যদি নকাই পেলাই ওচৰে পাজৰে যেতিয়া সোধে, তেওঁলোকৰ যিটো চিটুৱেশ্যন হয় সেইটো মই বুজি পাওঁ। তো মই যেতিয়া ছেপ্টেম্বৰত গৈছিলোঁ ঘৰলৈ, তেতিয়া আমাৰ দুইজনকে সুধিছিলে আৰু মোকো সুধিছিলে। মোক বহুত বেছি সোধা নাছিলে, কাৰণ মোৰ মানে অকণমান কথা এটা তেওঁলোকে গম পাইছিলে, সেইকাৰণে মই দুখ পাওঁ বুলি মোক তেওঁলোকক বহুতে সোধা নাছিলে। কিন্তু যেতিয়া মই ইয়ালৈ আহিছিলোঁ, মোক তেতিয়া এটা কথাই কৈ পঠাইছিলে যে ভাবিবা, গৈ ভাবিবা। আৰু সঁচা কথা, মই আহি পেলাই প্লেন কৰিছিলোঁ বাৰু, নকৰা নহয়, এইবোৰ পিছে এইবোৰ বাদ দিওঁ। তো সেইটোৱে। আৰু বহুত বেছি প্ৰেছাৰ কৰি পেলাই আপোনালোকে হেৰি নকৰিব, শান্তি কৰিব। এটা সন্তান আপোনালোকক লাগে, আল্লাহৰ ওচৰত বহুত বস্তু ভৰি আছে আৰু নিশ্চয় আপোনালোকে পাব। এটা মন সন্তুষ্টি কৰি উপাৰ্জনক মানে থেংক ইউ কৈ দুইজনে দুইজনক একচেপ্ট কৰি ধুনীয়াকৈ ৰিলেশ্যনত আহিব। আৰু লগতে ভালকৈ খোৱা মেলা কৰিব, সেইটোতো মই বাৰে বাৰে কৈছোঁ, ভালকৈ খোৱা মেলা কৰিব। আৰু লগতে মই চাইকেলটো কৰি দিলোঁ। আৰু যিসকলৰ PCOD আৰু PCOS আছে তেওঁলোকেও ট্ৰাই কৰিব পাৰে, কিন্তু তেওঁলোকৰ এগটো কোৱালিটি ভাল হ'বৰ কাৰণেও আপোনালোকে ভালকৈ খোৱা মেলা কৰিব লাগিব। কিন্তু PCOD PCOSৰ কাৰণে মই বিশেষকৈ একো ক'ব নোৱাৰিম, কিহৰ কাৰণে মোৰ তেনেকুৱা একো নাছিলে। মই মানে নাছিলে কাৰণে মই সেইটোত অকণো ভুক্তভোগী নহয়। কিন্তু তাতো ডক্টৰে বোলে মেডিচিন দিয়ে, মানে এগ কোৱালিটি ভাল হ'বৰ কাৰণে, স্পাৰ্ম কোৱালিটি ভাল, স্পাৰ্মতো তেনেকুৱা একো অসুবিধা নাই, কিন্তু ল'ৰাজনকো তথাপিতো কোৱালিটি ভাল হ'বৰ কাৰণে তেওঁলোকক মেডিচিন দিয়ে। নিশ্চয় আপোনালোকে সেই ভাল এজন ডক্টৰ যাওক আৰু আপোনালোকে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰক। আৰু লগতে এটা কথা, এজন ডক্টৰৰ ওচৰত এবছৰ নবহিব। যদি দেখিছে 3 মাহত একো ভাল ৰিজাল্ট পোৱা নাই, চেঞ্জ কৰক। ৰৈ থাকি টকা দি লগতে নিজৰ মানে গোটেই মনৰ মানসিক অশান্তি কৰি পেলাই আপোনালোকে নকৰিব। কাৰণ সেইটো কৰিলে কি হয়, নিশ্চয়, কাৰণ সকলোৱে এটা সন্তানৰ আশা কৰে আৰু লগতে ভাগি পৰে। সেইকাৰণে চেঞ্জ কৰিবলৈ চেষ্টা কৰিব ডক্টৰ। আৰু লগতে সকলোৰে পৰামৰ্শ লৈ পেলাই ফ্ৰেণ্ড চাৰ্কলছৰ লগত কথা পাতি কেনেকুৱা এজন ডক্টৰক দেখুৱালে ভাল হয়, য'ত আছে আৰু সেই যিটো ডিষ্ট্ৰিক্টত আছে সেই তাৰ বেষ্ট যিজন ডক্টৰ হয়, তেওঁ বা বেষ্ট হ'লেও নহ'ব। মই এনেকুৱাও দেখিছোঁ মোৰ জীৱনত, মই বেষ্টলৈ গৈও বেষ্টটো দেখিছোঁ আৰু বেষ্টত 0 হৈ অহাও দেখিছোঁ। সেইকাৰণে সদায় ডক্টৰৰ ওচৰলৈ যোৱাৰ আগত মুছলমানসকলক কৈছোঁ 2 ৰাকাত নামাজ পঢ়ি যাব। আৰু যিসকল নন মুছলিম তেওঁলোকে সদায় যোনে যাক মানে যে মই এজন ডক্টৰৰ ওচৰলৈ গৈ আছোঁ, এইজন ডক্টৰে যাতে মোক সন্তান এটা দিব পাৰে। কাৰণ প্ৰথমতে আল্লাহ, দ্বিতীয়তে ডক্টৰ। তো প্ৰথমতেতো আল্লাহক আপুনি সন্তুষ্ট কৰিব লাগিব ওপৰজনক, তাৰপিছত আপুনি ডক্টৰক গৈ পেলাই কথা পাতিব। ডক্টৰক দেখাৰ লগে লগে সদায় পজিটিভ ভাইবছ দিব যে এইজন ডক্টৰে মোৰ কাম কৰিব, এইজন ডক্টৰে মোৰ একদম আখৰি শেষ ডক্টৰ, মই এজন ডক্টৰৰ ওচৰতে মই মোৰ সন্তান ল'ব পাৰিম, ইনশাল্লাহ মই লৈ যাম। পজিটিভ, এনিটাইম পজিটিভ থাকিব, পজিটিভ ভাইবছ দি চাব, নিশ্চয় আপোনালোকৰ ভাল হ'ব। মুঠতে সদায় নিগেটিভ, ডিপ্ৰেশ্যন হয় যেতিয়া এটা বেয়া পৰিৱেশত থকা হয়, ডিপ্ৰেশ্যনত হয় বাৰু, কিন্তু পজিটিভ নাথাকিলে আপোনালোকৰ ওচৰলৈ কেৱল বেয়াখিনি আহিব। এটা কথা মনত ৰাখিব, ল অফ এট্ৰেকশ্যন যদি আপোনালোকে চাই বা পঢ়ে তেতিয়াহ'লে গম পাব যে বেয়া বস্তু আমি নিজে আকৰ্ষণ কৰোঁ। সেইটোৱে আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। কেনে পালে জনাব দেই। আজিলৈ আহিছোঁ, বাই।